তোৰে পৰা কি ছাগাল নিবি গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আনাদাৰ নিউ ব্লগ তো আজি হৈছে ৰবিবাৰ তো ৰবিবাৰ স্পেচিয়েল মানে সানডে স্পেচিয়েল হ'ব আজি ই আৰু মই যাই আছো আমাৰ লগৰ একজনৰ ঘৰত তো ৰাতে অলপমান এনে আৰু টাইম পাছ কৰিম আৰু আজি এইটো হৈছে আমাৰ হেতু ৰাস্তা য'ত যোৱা বছৰ বানপানীৰ কাৰণে ভাঙি গৈছিল তো এতিয়া বাৰু ৰিপেয়াৰ হৈছে অলপ অ গাইজ যাই আছিলো ইয়াৰ ঘৰত তো ই এটা নিজে কব যায় ক'ত যা তই পাঠশালা তো ইয়াৰ ঘৰত এনে মিছা মিছি আহিলো ঘৰত কোনোবা আছে না বঢ়িয়া চাহ পানী হ'ব বঢ়িয়া আহি পালো সুমনৰ ঘৰ কিন্তু মই মেইনলি গম নাপাওঁ যে ই কি কামৰ কাৰণে আহিছে ই মোক কেৱল ৰাতিপুৱা কৈছিল যে বল সুমনৰ ঘৰৰ পৰা আহো ৰবিবাৰৰ দিন যিহেতু ময়ো আহি গলো আৰু পিছে পিছে আৰু ঘৰৰ ভিতৰত আহিলো আৰু খুৰীমাই দিলে দুইটাকে 2 কাপ চাহ আৰু চাহ কাপ ধুনীয়াকৈ খাই লৈ পেলাই বাহিৰত ওলাই আহিলো তোৰে পৰা কি ছাগাল নিবি কেনেকে নিবি ঐ মানি ছাগাল নিবৰ পৰা কেনেকে নিব এ বাহ আৰু সঁচাকে মই এতিয়া আহিহে গম পালো যে সঁচাকে ছাগাল নিবা কাৰণে আহিছে বাপৰে বাপ মানছো কিন্তু চলি ইয়াৰ আৰু ইয়াৰ লক্ষী ছাগলীটো লৈ পেলাই সুমনৰ ঘৰৰ পৰা আমি দুটাই ওলাই আহিলো আহিছিলো নৰ্মেল মানুহ হৈ কিন্তু এতিয়া যাব লাগিল ছাগালৰ বেপাৰী হৈ চাওকচোন ছাগালটো যে এনেকে বান্ধি আনছা তই সি কম কষ্ট পোৱা নাই কিন্তু তই কৰবি কি এইটো পুহিবি বাপাৰে বাপ ছাগাল পুহিবই পাৰি মানে চব বস্তু পুহিয়ে আছে গৰু বিলাক গাহৰি বিলাক এইবাৰ ছাগাল পুহিব মুৰ্গী আছে হাঁহ আছে আৰু কি আছে তোৰ কাউৰা এইবাৰ ডাইনাছৰো পুহিব আমাৰ বহুত পুৰণা লগ এটা লগ পাই গেলো ভেন্দি মিষ্টাৰ ভেন্দি ই নতুনকে এইখন লৈছি তাৰ মানে বঢ়িয়া যিয়ে নহওক কামত লাজ নাই যি হওক হয় না নহয় সৰু ডাঙৰ কাম একো নাই কৰি থাক অ ভাই আজিকালি খবৰ পাতি কেনে তোৰ লগ নাপাওঁগে একদম বহুত দিনৰ মূৰত লগ পাইছো 15 আগষ্ট কাৰণে স্পেচিয়েল যাই আছে কি বস্তু ভিডিঅ এ বঢ়িয়া মই ডেসক্ৰিপচনত দি দিম চাব ভিডিঅটো পুৰা ধামাকাদাৰ হ'ব যাইছে ধামাকা একদম ইটা ক'ত যাবি মিলিয়ন ভিউজ মাৰো হা এ মিলিয়ন হৈ যাব টেনচন নাই ক'ত যাবি ঘৰত যাইতা ঘৰত ওকে দে বাই বাই এই ছাগালটো যে আনলা কি তই ছাগালটোৰ এটা নামটো থবা লাগব ইটা তো নাম এটা কি নাম থলি ভাল হ'ব তোৰ মতে কি থবি মই ভালছো ভাল যাও মানে ঘৰত যাই থবি তই আপোনালোকে কমেন্টত কওকচোন কেনেহে নাম থলি ভাল হ'ব ছাগালটোৰ যেহেতু ছাগালটো কি এইটো পাঠি তো পাঠি ছাগাল নামটো কি থলি ভাল হ'ব একদম কমেন্টত জানক বাপাৰে বাপি খুব আটা পাছিয়ে আহুং মাত্ৰ এটা হাঁহ ৰাখছি খানা খাবাক লগি তো মই পালি আছো শাওনৰ মাহ কিন্তু আহুং নিজে একলে খানা খাব তুম খানা খাবি দে হক দে এইখান হৈছে অভিজিত ছাগলীৰ ফাৰ্ম খান বাপৰে বাপ একদম বাগৰ নিচিনা ঘূৰি আছে তোৰ এই গোটেই কথাৰ ভিতৰত মেইন কাইনৰে একদম লিডাৰ গাই কোনটো এটু পা লিডাৰ চাইকেল চলা শিকছা দে হক দে বল কক যা এ খানা এটা আছিল খাই যাবি নাকি মোৰ বিয়া নাখ এ দিপৰা আহিবি যা ঘৰত আহি কেনে অলপ সময় বহিছিলো মাত্ৰ আৰাম কৰছো মাত্ৰ কিন্তু লগে লগে আৰু এটা কাম পাই গেলো নহয় এইবাৰ যাব লাগে বাজাৰত মাংস আনবা যাব লাগে এইবাৰ ইয়াক পালো তো ইয়াকে লৈছো মানে লগত এটা থাকলে বিৰাট ভাল লাগে তো সেইকাৰণে এইবাৰ ইয়াক লৈছো তো বলক মাংস লৈ আহো অলপ একচুৱেলি মাংস আমাৰ কাৰণে নহয় বৰমাহঁতৰ কাৰণে লাগে মাংস চাংস ললো বঢ়িয়াকে মাংস লৈ লৈছো এতিয়া ঘৰত যাই আছো তো ব্লগটো আজি ইয়াতে শেষ কৰো নেক্সট ব্লগত লগ পাই আছো তো বাই বাই জয় আই অসম।